সাংবাদিক মহোদয়সকলক আমি ভৱানীপুৰ সত্ৰৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্নতম শিষ্য মাধৱ পুৰুষৰ প্ৰপন্নতম শিষ্য গোপালাতা পুৰুষে স্থাপিত কৰা ভৱানীপুৰ সত্ৰত পৰম্পৰাগতভাৱে চলি অহা দৌল মহোৎসৱ এইবাৰো আমি উদযাপন কৰিব ওলাইছোঁ। আৰু আজিৰ এই সংবাদমেল দিয়াৰ মূল উদ্দেশ্য এইটোৱে যে আমাৰ 2023 বৰ্ষৰ পৰা ভৱানীপুৰ সত্ৰত পৰিচালনা সমিতিৰ উদ্যোগত গোপালাতা বঁটা প্ৰদান কৰা হয় অসম ভিত্তিত। আৰু 2023 বৰ্ষত মইনবুডি সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত গণেশ চন্দ্ৰ দেৱ অধিকাৰীক বঁটা প্ৰদান কৰা হৈছিল। আৰু এইবেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভৱানীপুৰৰ ৰাইজৰ আইবাপ সমষ্টৰ আশীৰ্বাদত তেওঁক আমাৰ গোপালাতা বঁটা প্ৰদান কৰা হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই ইতিমধ্যে আমাৰ পৰা তেওঁৰ নিমন্ত্ৰণী পত্ৰ পাইছে। আৰু যিহেতু ব্যস্ত মুখ্যমন্ত্ৰী মহোদয়, সেই গতিকে তেখেতে 14 বা 15 মাৰ্চৰ এটা দিনত বঁটাটো ল'ম বুলি আমাক ইতিমধ্যে জনাইছে। আৰু মূল উদ্দেশ্য এইটোৱে যে আজি সংবাদমেল দিয়াৰ যে আমাৰ গোপালাতা বঁটা প্ৰদানৰ যিটো কাৰ্যসূচী সেই সম্পৰ্কে এই সংবাদমেলখন দিয়া হৈছে। আৰু 28 ফাগুন 13 মাৰ্চৰ দিনাৰ পৰা দৌল মহোৎসৱ উদযাপন হ'ব 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰম্ভণিৰ দিনাখন আমাৰ নৃত্য প্ৰসংগৰ পিছত আহি বাপুসকলৰ যি ঘোষা কীৰ্তন চলিব। তাৰপিছত সন্ধিয়া 6 বজাত গোসাঁই মণিকূটৰ পৰা আনি আমাৰ জগমোহন গৃহত স্থাপন কৰি সমস্ত আইবাপ সমষ্টৰ লগত নাম কীৰ্তনৰ জৰিয়তে দৌলত আৰোহণ কৰা হ'ব। আৰু 29 ফাগুন আৰু 1 চৈত এই 2 দিন আমাৰ ভৰদেউল হ'ব। আৰু এইবাৰ আমাৰ বিশেষ যে ভৱানীপুৰৰ দ্বাৰাই ধৰ্মীয় নাট বিধাতাৰ লিখন প্ৰদৰ্শন কৰা হ'ব। ভৱানীপুৰৰ যুৱ সমাজে শংকৰী কলাকৃষ্টি সংঘৰ দ্বাৰা ইয়াক মানে পৰিৱেশন কৰা হ'ব। আৰু 2 চৈত অৰ্থাৎ 16 মাৰ্চ ৰবিবাৰৰ দিনাখন সুঁৱেৰী, আৰু সুঁৱেৰীৰ দিনাখন গোসাঁই গোটেই ভৱানীপুৰৰ মাজেৰে পৰিভ্ৰমণ কৰি কীৰ্তনঘৰৰ ভিতৰত প্ৰৱেশ কৰিব। আৰু এইখিনিয়ে দৌল মহোৎসৱৰ যিটো নীতিগতভাৱে আমাৰ ৰীতি নীতিমতে চলি অহা অনুষ্ঠান। আৰু এই জেগতে গোটেই অসমবাসী ৰাইজক আমি এই দৌল মহোৎসৱক আমাৰ সত্ৰত আহিবৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আজি সংবাদমেলৰ বিশেষ বস্তু এইখিনিয়ে। মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যিটো আমাৰ ভৱানীপুৰৰ যিটো গোপালাতাৰ সত্ৰৰ, অৰ্থাৎ এইখন বুলিয়ে নহয় পুৰণ ভৱানীপুৰ সত্ৰ, কালজাৰ, ধুবুৰী যিখিনি আটাপুৰুষে স্থাপন কৰা সত্ৰৰ ভূমি উদ্ধাৰক হিচাপে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যিটো সত্ৰসমূহৰ প্ৰতি যিটো এটা দৃষ্টি তেওঁ দিছে, সেই ভিত্তিতে আমাৰ ভৱানীপুৰৰ আইবাপ সমষ্টই তেওঁক দিয়াৰ কাৰণে এইটো আমাৰ ৰাইজক অনুৰোধ জনাইছে যে দৌল মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ 14 মাৰ্চ বা 15 মাৰ্চ তাৰিখে আমি কাৰ্যসূচীত 15 মাৰ্চ তাৰিখে ইয়াত আমি লিপিবদ্ধ কৰিছোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই আমাক জনাইছে কি যে 14 বা 15 মাৰ্চৰ এটি দিনত তেওঁ ইয়াত আহিব বুলি কৈছে। থাকিব আমাৰ এখন শৰাই থাকে, মানপত্ৰ, চেলেং চাদৰ থাকিব। তাৰপিছত গুৰু আসন নিৰ্মিত এটি বন্ধ বাকচত স্মাৰক হিচাপে এটি বঁটা মানে 2025 বৰ্ষৰ গোপালাতা বঁটা লিখা থাকিব আৰু অলপ আৰ্থিক অনুদান থাকিব। আমাৰ ভৱানীপুৰ অঞ্চলৰ মানুহে জানে গোহাৰবাৰী বুলিলে। যা হওক, এতিয়া আমাৰ ভৱানীপুৰত এই দেউল উৎসৱটো ডেকা দল হ'লে 4 দিনীয়া আৰু বুঢ়া হ'লে 3 দিনীয়া হয়। দেউল উৎসৱৰ প্ৰথম দিনা আমাৰ গোসাঁইদেৱক মণিকূটৰ পৰা ওলাই অনা হয়। ওলাই আনি জগমোহন ঘৰৰ ওচৰত আমাৰ মেজি স্থাপন কৰা হয়। আৰু মেজিত ওচৰত তেখেতক 7 পাক ঘূৰি তাৰপিছত সেই গোসাঁইক পুনৰ আমাৰ দেউলত তলৰ পৰা ওপৰলৈ 7 পাক ঘূৰি স্থাপন কৰা হয়। আৰু তেতিয়াৰ পৰাই আমাৰ দেউল স্থাপিত হয়। আৰু সেই সময়খিনি এটা নিৰ্দিষ্ট সময়, সেইটো আমাৰ পঞ্জিকামত যিটো সময় পোৱা যায়। আৰু সেই সময়খিনিৰ কথা আমাক যিহেতুকে আমাৰ সত্ৰখনে বৰপেটাৰ অনুকৰণ কৰি দেউল উৎসৱটো পালিত হৈছে,
তেওঁলোকে জনাৰ পিছত তেনেধৰণে পালিত হয়। আৰু এই উৎসৱৰ বিশেষ গুৰুত্ব হ'ল আমাৰ হোলী উৎসৱ।